তো মিচিং ট্ৰেডিশ্যনেল এখন বুঢ়া বিয়া খাই আহিলোঁ মানে ছোৱালীজনী আগতে বিয়া হৈ গৈছে অলৰেডি মাজুলীলৈ তো এতিয়া পাৰ্টি দিছে গাহৰি মাংসৰ সৈতে মাটি দাইলে আৰু মাছৰ মুড়ি ঘণ্ট টাইপ এটা আঞ্জা আৰু মানে চয়াবিনৰ আঞ্জা এনেকৈ দিছে পূৰা দি ল'লোঁ লগত আপং আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল আমাক মানে ঠাণ্ডা পানী বুলি চুলাই দি দিলে তাৰো দি দিলোঁ এগিলাচ মুঠতে আহি আছোঁ বোৱাৰীগৰাকী আহি পাছত একদম ক্ষমা কৰিছে যিহেতু চুলাই আছিলে তো নাখাব কিন্তু আমি অলৰেডি খায়ে দিলোঁ ক'ব নোৱাৰোঁ আপঙৰ নিচিনা আপং এনে চুলাই গমেই নাপালোঁ এতিয়া মুঠতে আহি আছোঁ বহুত ধুনীয়া আতিথ্য আৰু ইয়াত এটা নতুন নিয়ম গম পালোঁ কি যে ইয়াত যিসকল মানুহে মানে গিফ্ট দিয়াসকলে মানে তাত গৈ ওপৰৰ চাংঘৰত গৈ সেৱা কৰি দিব লাগে আৰু তেতিয়া ডাঙৰ ডাঙৰ দুপিচ গাহৰি মাংস দিয়ে আৰু যিটো মানে পেকিং দিয়ে সেই পেকিংটো খুলি পেলাই আৰু যিটো আছে দিয়ে ধৰি লওক কোনোবাই 10 টকা দিছে 1000 টকা দিছে বা কিবা গিফ্ট এটা দিছে হোৱাট এভাৰ সেইটো খোলাৰ পিছত আনবক্সিং কৰি সেইটো লিষ্টেড কৰে যে অমুকে অমুকটো দিছে আৰু যেতিয়া তাৰ ঘৰত কিবা বিয়া হ'ব বা কিবা হ'ব তেতিয়া সেই একেটা বস্তুকে আকৌ ৰিটাৰ্ণ দিয়ে চ' দিছ কাইণ্ড অফ থিং চ' ইয়াত আমাৰ তাত দিয়া নিচিনাকৈ কন্যাক গিফ্টটো নিদিয়ে তো আমি কইনাকে কিবা এটা দিলোঁ আমাকতো আমি নিমন্ত্ৰিত বিয়া নহয় নিমন্ত্ৰণ আছিলে এইজনৰ আমি আহিছোঁ আবিলৈ আহিছোঁ নিমন্ত্ৰণ আছিলে কি কৰিবি এতিয়া আপোনালোকক খোৱালোঁ আমিও হয় তাতে সোমাই দিলোঁ আৰু হয় চকে এতিয়া আমি 2 কিলোমিটাৰমান খোজকাঢ়িব লাগিব ঘাটলৈ আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ ইটছ এমেজিং টাইম এতিয়া আপোনাৰ স্কুললৈ সোমাই যোৱাৰ পিছত ল'ৰা ছোৱালীক আপোনাৰ দায়িত্বত থাকিব হয় যেতিয়া মাক বাপেকে ল'ৰা ছোৱালী এটা কাৰোবাৰ যদি নাথাকিলে আপোনাকেই ৰিক্সটো মোৰে হ'ব ৰিক্সটো আপোনাৰ 2 কিলোমিটাৰমান খোজকাঢ়ি অহাৰ পিছত এতিয়া আমি আমাৰ ঘাটটো পাইছোঁহি চাগে ন আৰু কিমান আধা কিলোমিটাৰ আৰু আধা কিলোমিটাৰমান যাব লাগিব আমি নদী কিনাৰে কিনাৰে আহি আছোঁ ঠিক আছে আমি একেবাৰে পাৰেদি অহা নাই ৰাস্তাইদি আহিছোঁ চ' এপেট গাহৰি মাংসই ভাত খাই খোজকাঢ়ি আহি আছোঁ আৰু এতিয়া আকৌ আমাক সেইফালে নিম এইফালে নি আকৌ সেইফালে যাবগৈ আলকেটেৰা ন আগে আগে দেবেন্দ্ৰলৈ গাইড তাৰপাছত মই মোৰ পিছত তোলা জাবনৰ মাজে মাজে অলৰেডি উই হেভ ৱাকড নট লেছ দেন 3 কিলোমিটাৰ্ছ আফটাৰ হেভিং হেভি লাঞ্চ উইথ পৰ্ক অ' মাই গুডনেছ ইট ইজ এ ব্ৰাট দ্য sun is shining so brightly. It is 1:30 PM in the noon time and it is really exciting. যদিও কষ্ট হৈছে তথাপিও খুব ভাল লাগিছে
টুল বই টুল ও মা নৈ কাণৰ বালিয়া বগৰী ভাগৰি নপৰা এটা আত্মা After completing not less than 4 kilometers of walk, we are to reach our ghat for our machine boat. Again, we have to walk another 1 kilometer. The sun is shining so bright. Now it is 1:35 p.m. in the afternoon. Hey, Mark Mahor. Hey, শীতকালত I am sweating so much. Tular I miss in the back because he was busy collecting ripe plums. Our guide is in front of us. I'm in the mid, and you can see the in our right side. You can see the Shanti Ashram, and some picnic parties are spotted over there. And we have to cross the river now. We are just moving. Atmai Hanti Paise Mulai Forest. The person, the world-known personality, Mr. Jadab Payeng, who has brought us here. Tekhete jodi tekhetor dara inspire noha hole ami saporit ghui pibole aji naho because this forest in my back, as you can see, this whole forest was planted by that only single fellow. He is Mr. Jadab Payeng. So salute to him. Aru he karone ami ei jongolkhon sabole aji ahilu. Aru ei rodot ami he karone aji khoj kahi asu. Wow. Ami eta Brahmaputra Balisorot asu. Brahmaputra Balisorot চাৰিওফালে অকল বালি 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 বালিৰ মাজত তুলাম কেমেৰামেনৰ লগত মই সো আমাৰ চেনেলটো যদি আপোনালোকে চাই ভাল পালে এটা লাইক কৰি দিয়ক আৰু যদি বেছি চাই ভাল পাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আপোনাৰ ফ্ৰেণ্ডছৰ লগত এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকক মই দেখুৱাই যাওঁ আহক কেনেকুৱা লাগিছে ऊपर है अग्नि की तपती नीचे तपती बाली नारी हो तुम डर जाओगे ना जाए बोनो माजे So আমি এতিয়া আছো পেক জাৰ্নি এখন যাওঁতে কেইমিনিট লাগিব বাবু 1.5 মিনিটৰ এটা জাৰ্নিত আমি যাওঁতেতো আমাৰ টাইম লাগিছিলে 15-20 মিনিট কাৰণ আমি বহুত ভটিয়াই গৈছিলোঁ তো এতিয়া মাত্ৰ অকণমান আছে সেইখন পাৰ কৰি দিব বুটবুটি নাৱত আমি গৈ আছোঁ